কাতিৰাম বড়ো ডাঙৰীয়া, লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া, বড়ো সাহিত্য সভাৰ সভাপতি সুৰত নাৰ্জাৰী ডাঙৰীয়া, উপ মুখ্য কাৰ্যবাহী সদস্য বড়োলেণ্ড শ্ৰী গোবিন্দ চন্দ্ৰ বসুমতাৰী ডাঙৰীয়া, শ্ৰী সমুদ্ৰগুপ্ত কাশ্যপ ডাঙৰীয়া, ৱাজবীৰ হুছেইন ডাঙৰীয়া, শ্ৰী ৰমেশ ভৰত দাস গান্ধী সাহিত্য সভাৰ অধ্যক্ষ, শ্ৰী ৰমিয় নাৰ্জাৰী বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ ডেপুটি চিফ আৰু 16খন সাহিত্য সভাৰ সভাপতি আৰু প্ৰতিনিধি মণ্ডল, আজিৰ বঁটা বিজয়ী বিশিষ্ট ব্যক্তিসকল আৰু সুধীবৃন্দ, ইতিমধ্যে বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঙৰীয়াই কোৱাৰ দৰে মোৰ অকণমান কথা কওঁতে কষ্ট হৈ আছে, কিবা কালি অলপ ভাইৰেল ইনফেকশ্যন হ'ল, সেইকাৰণে মোৰ এনেকুৱা এখন সভাত মনৰ পৰা বহু কথা ক'বৰ কাৰণে ইচ্ছা আছিল, কিন্তু আজি মই সংক্ষেপতে মোৰ মনৰ কথা ক'বৰ বাবে যত্ন কৰিম। পোনপ্ৰথমে মই BTCক ধন্যবাদ জনাম যে এনে এখন সুন্দৰ সভা, যাৰ জৰিয়তে বড়োলেণ্ডত বাস কৰা 26টা জাতি জনগোষ্ঠীক ওচৰ চপাই লৈ অহা এক প্ৰচেষ্টা হাতত লোৱা হৈছে। এই প্ৰচেষ্টাৰ লগত সংগতি ৰাখি আজি কেইবাখনো গুৰুত্বপূৰ্ণ গ্ৰন্থ উদ্বোধন কৰা হৈছে। 18টা ভাষাত 1001টা শব্দ আৰু 1001টা বাক্যত প্ৰকাশ কৰা সমল গ্ৰন্থ BTR কমিউনিকেশ্যন ব্ৰিজ, ট্ৰেন্সফৰ্মিং দ্য বড়োলেণ্ড, এটা বড়োলেণ্ডৰ বিকাশৰ সুন্দৰ সংকলন এটা, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিজৰ অভিজ্ঞতা সামৰি ৰচনা কৰা লুকিং উইদিন মাই ৰিফ্লেকশ্যন আৰু বড়োলেণ্ড হেপিনেছ মিছনৰ বাৰ্ষিক প্ৰতিবেদন, এই গোটেইকেইখন পুথিয়ে সমসাময়িক আমাৰ যিটো পৰিৱেশ, সেই পৰিৱেশক ধৰি ৰাখিবলৈ সক্ষম হৈছে আৰু ইতিহাসৰ বাবে এই গোটেইকেইখন গ্ৰন্থ এক মূল্যৱান গ্ৰন্থৰূপে পৰিগণিত হ'ব। আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য ভূটানে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট অৰ্থাৎ GDPৰ বিপৰীতে তেখেতসকলে গ্ৰছ নেশ্যনেল হেপিনেছ কাউণ্ট কৰে। অৰ্থাৎ যদি আমি GDP বুলি ধৰোঁ দেশত জনমূৰি আয় বা আমাৰ সৰ্বমুঠ উৎপাদন, কিন্তু সৰ্বমুঠ উৎপাদনে কেতিয়াবা সৰ্বসাধাৰণ ৰাইজক উপকৃত নকৰিবও পাৰে আৰু মুষ্টিমেয় মানুহৰ হাততো এই উৎপাদনৰ অধিকাৰ থাকি যাব পাৰে। ভূটানে সেইবাবে এটা নতুন দেশৰ অৰ্থনীতি, সংস্কৃতি বা মানুহৰ উন্নয়ন আৰু যি উন্নয়নে আধ্যাত্মিক, সাংস্কৃতিক, সামাজিক, অৰ্থনৈতিক গোটেইকেইটাকে সামৰি লয়, তাৰ বাবে গ্ৰছ নেশ্যনেল হেপিনেছ ইণ্ডেক্সৰ তেওঁলোকে ধাৰণাটো বিশ্বক উপহাৰ দিছিলে। বড়োলেণ্ড ভূটানৰ আটাইতকৈ ওচৰ চুবুৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই বড়োলেণ্ডত হেপিনেছ ইণ্ডেক্স নামৰ ধাৰণা এটাৰ জন্ম দিবলৈ চেষ্টা কৰিছে। 1968 চনৰে পৰা বড়োলেণ্ডৰ ইতিহাস ঘাত প্ৰতিঘাত, সংঘাত, সংগ্ৰামৰ ইতিহাস। বড়ো জাতিৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ
আৰু সমান্তৰালভাৱে আন জনগোষ্ঠীসমূহৰ মাজত থকা ভয়, সংশয়, সম্ভাৱনা, আশা, নিৰাশা এই গোটেইবিলাক সমাহিত হৈ এক প্ৰকাৰ বড়োলেণ্ডক অসমৰ আটাইতকৈ অশান্ত অঞ্চললৈ ৰূপান্তৰ কৰিছিলে। এটা সময় আহিছিল যে বড়োলেণ্ডত প্ৰতিটো দিন আমি উৎকণ্ঠাৰে পাৰ কৰিছিলোঁ। অজস্ৰজন আমাৰ মাজৰ পৰা আঁতৰি গৈছিলে। কাৰোবাৰ নাম আমি জানো, কাৰোবাৰ আমি নাম নাজানো। অজস্ৰ মাতৃৰ বুকু ক্ষুধা হৈছিলে। আৰু চাওঁতে চাওঁতে এটা সময় আহিছিল য'ত কেইবাটাও জনগোষ্ঠীৰ যুৱকসকলে সশস্ত্ৰ সংগ্ৰামৰ পথ বাছি লৈছিলে। গোষ্ঠীগত সংঘৰ্ষ, সাম্প্ৰদায়িক সংঘৰ্ষই বড়োলেণ্ডত এনেকুৱা এটা অৱস্থাৰ সৃষ্টি কৰিছিলে যে এটা সময়ত আমি ভাবিছিলোঁ যে ইট ইজ এ লষ্ট টেৰিটৰী, অৰ্থাৎ এই জাগাখনত কোনো সম্ভাৱনা নাই, আশা নাই, আৰু এটা আমি বিচিত্ৰ পৰিৱেশৰ মাজত জীয়াই থাকিব লাগিব। কেইবাটাও নতুন শব্দৰ আৰম্ভণি হৈছিলে, বড়ো, নন বড়ো, আৰু প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে বিভিন্ন ধৰণে নিজৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ সংগ্ৰাম আৰম্ভ কৰিছিলে। 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এক আশাৰ সঞ্চাৰ কৰাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছিলে। কিছুদিনলৈ ইয়াক আইন শৃংখলাৰ পৰিৱেশ হিচাপে নিয়ন্ত্ৰণ কৰাৰ পিছত মোদী ডাঙৰীয়াই ৰাজনৈতিক সমস্যা সমাধানৰ বাট বুলিবলৈ আৰম্ভ কৰিছিল। বিটিআৰৰ চুক্তিয়ে বড়োলেণ্ডত শান্তিৰ এটা নতুন পৰিৱেশ আনিছিল। মই অত্যন্ত গৌৰৱ অনুভৱ কৰোঁ যে ই ভগৱানৰ এক অদ্ভুত কৃপা হ'ব যে অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই প্ৰায় 4 বছৰ 4 মাহ কাৰ্যকাল পাৰ কৰিলোঁ, আৰু বড়োলেণ্ডত যোৱা 4.5 বছৰ এটাও গুলি ফুটা নাই, এটাও বন্দুকৰ শব্দ কোনেও শুনা নাই, এটাও বোমা বিস্ফোৰণ হোৱা নাই। এনেধৰণৰ শান্তি কাৰোবাৰ জীৱনকালত আমি দেখা পাম, তাক আমি কল্পনাও কৰা নাছিলোঁ। আজি আমি নিশ্চিতভাৱে ধন্যবাদ জনাব লাগিব নিখিল বড়ো ছাত্ৰ সন্থা, নিখিল বড়ো সাহিত্য সভা আৰু আমাৰ NDFBৰ লগত জড়িত বা BLTৰ লগত জড়িত সমস্ত যুৱক বা আমাৰ বড়োলেণ্ডবাসী যিসকলে এই শান্তিৰ সন্ধান কৰিছিলে, আৰু আজি শান্তিক আমি স্থায়িত্ব দিবলৈ সক্ষম হৈছোঁ। যোৱা কেইটামান দিনত মই বড়োলেণ্ডত ওদালগুৰি, তামোলপুৰ, কোকৰাঝাৰলৈ গৈছিলোঁ। এটা কথা মই মৰ্মে মৰ্মে অনুভৱ কৰোঁ যে আমাৰ 26টা জনগোষ্ঠীৰ মাজত যেতিয়া সংবাদ হ'ব, আমি কথা বতৰা পাতিম, আৰু প্ৰত্যেকটো সমস্যা সমাধানৰ আমি মূল বিন্দুবিলাক চাবলৈ আৰম্ভ কৰিম, তেতিয়া বড়োলেণ্ডত চিৰস্থায়ী শান্তি আহিব, তাত মোৰ কোনো সন্দেহ নাই। বড়োলেণ্ডত কাৰো মনতে এইটো ধাৰণা থাকিব নালাগে যে আমি দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ নাগৰিক। বড়োলেণ্ডত সকলো জনগোষ্ঠীয়ে মনত ভাবিব লাগে যে আমি প্ৰথম শ্ৰেণীৰ নাগৰিক। আৰু যেতিয়া
সেই ধাৰণাটোৰ সৃষ্টি হ'ব বড়োলেণ্ডত শান্তিৰ কপৌজনী আৰু কেতিয়াও বড়োলেণ্ডৰ পৰা উৰি নাযায়, তাক আমি নিশ্চিত বুলি ক'ব পাৰোঁ। আমাৰ জাতীয় যি সমস্যা আছে, জনগোষ্ঠীয় যি সমস্যা আছে, দাবী আৰু আন্দোলনেৰে বহু সমস্যাৰ সমাধান নহয়। কাৰণ সমস্যাবিলাক একোটা কনফ্লিক্টিং পইণ্টত বিৰাজমান। আমি যদি বিচাৰিছোঁ আমাক মাটি লাগে, আন এটা জনগোষ্ঠীয়ে বিচাৰিছে যে এই মাটি মই দিয়াৰ লগে লগে মোৰ অধিকাৰ মই তাত হেৰুৱাই পেলাম। কোনোবাই যদি কৈছে মোক ভাষা লাগে, আন এটা জনগোষ্ঠীয়ে ভাবিছে যে মোৰ ভাষাটো ক'ৰবাত দুৰ্বল হৈ যাব। কিন্তু যেতিয়াই আন্দোলন আৰু দাবীত আমি একাষৰীয়াকৈ থৈ টেবুলত, খোৱাপাতত, ঘৰত, বজাৰত, কাৰ্যালয়ত বন্ধুৰ দৰে আমি বহিম, কথা বতৰা পাতিম, আৰু তেতিয়াই আমি দেখা পাম যে এনেকুৱা সমস্যাৰ সমাধান ওলাব। তাত কোনেও নাভাবিব মই হাৰিছোঁ, সকলোৱে ভাবিব মই নিজে জিকিছোঁ, আৰু এই ঘটনা প্ৰবাহে আমাক সকলোকে স্থায়িত্ব আৰু নিৰাপত্তা প্ৰদান কৰিছে। বড়োলেণ্ডৰ ভাবুকি আজি আমাৰ জনগোষ্ঠীৰ ফালৰ পৰা অহা নাই। যদি ৬৮ চনত আমি কোনোবাই ভাবিছিলোঁ যে আমাৰ বড়োসকলৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰত অসমীয়া ভাষী লোকসকল বাধাৰ প্ৰাচীৰ হৈছে, আজি পৰিৱেশ আৰু পৰিস্থিতিয়ে অসমীয়া লোকসকলৰ মাজত নিশ্চিতভাৱে এটা নতুন ভাৱৰ সঞ্চাৰ হৈছে যে বৃহত্তৰ জাতিসত্তা নিৰ্মাণ কৰিবলৈ জনজাতীয় লোকক প্ৰাপ্য সন্মান আমি দিবই লাগিব, অধিকাৰ দিবই লাগিব। আজি বহল অসমীয়া সমাজখনে প্ৰতিটো জনজাতীয় লোকক আদৰি লৈছে, তেওঁলোকৰ কলা, কৃষ্টি, সংস্কৃতিক সন্মান কৰিছে, ভাষা সাহিত্যক সন্মান কৰিছে। মই নিশ্চিতভাৱে বিশ্বাস কৰোঁ যে আজি আমাৰ বড়োলেণ্ডৰ যি সমস্যা, সেই সমস্যা কোনো এটা জনগোষ্ঠীৰ পৰা অহা নাই। কাৰণ প্ৰত্যেকটো জনগোষ্ঠী যদি মই সংখ্যা বিচাৰোঁ, তেওঁলোকে ক'ৰবাত ১ লাখ, ২ লাখ, ৩ লাখ, ৪ লাখ। আজি যদি মদাহী, বৰ্মন কছাৰী, শৰণীয়া কছাৰী যদি আমি সম্পূৰ্ণ সংখ্যাটো চাওঁ, তেওঁলোকে কেতিয়াও কোনো জাতিৰ প্ৰতি প্ৰত্যাহ্বান হিচাপে থিয় হ'ব পৰা সংখ্যাও তেওঁলোকৰ হাতত মজুত নাই। কোনোবাই যদি ভাবে যে গোৰ্খাসকল আমাৰ বাবে প্ৰত্যাহ্বান, ৪খন ৫খন জিলাত যিমান গোৰ্খা আছে গোটেই লগ লাগিলেও তেওঁলোক কাৰো বাবে প্ৰত্যাহ্বান হ'ব নোৱাৰে, কাৰণ সংখ্যা সিমানেই আৰু তাত আগবাঢ়িব নোৱাৰে, পিছ পৰিব নোৱাৰে। কোনোবাই যদি ভাবে যে আমাৰ চাহ বাগিচাৰ শ্ৰমিকসকল আমাৰ বাবে সমস্যা, সেয়াও সমস্যা নহয়। বড়োলেণ্ডত চাহ বাগিচা হাতত গন্তি কৰিব পৰা বিধৰ। নতুনকৈ চাহ বাগিচা সৃষ্টিৰ তাত সম্ভাৱনাও নাই, তাত সমস্যাও নাই। আৰু এটা কথা নিশ্চিত যে আমাৰ গোটেইকেইটা জনগোষ্ঠীতে জনসংখ্যা কমিছে, ক'তো জনসংখ্যা বঢ়া নাই। ২০২২ চনৰ নেশ্যনেল হেল্থ ছাৰ্ভে ৰিপৰ্ট মতে আমাৰ, যাক আমি জনগোষ্ঠী বুলি কওঁ, আমাৰ ফাৰ্টিলিটি ৰেট 2.1লৈকে নামিছে। অৰ্থাৎ এটা সময় আহিব আৰু উইদিন নেক্সট 4 to 5 years আমাৰ জনগোষ্ঠীবিলাকৰ পৰিয়ালত সন্তানৰ সংখ্যা 1টা বা 2টা হ'ব, তাতকৈ বেছি নহয়। কাৰণ আমাৰ হেল্থ ছাৰ্ভেত নিৰন্তৰ দেখুৱাই আছে যে আমাৰ ফাৰ্টিলিটি ৰেট ইজ 2.1। তাৰমানে গিৰিয়েক ঘৈণীয়েক লগ লগাই
পৰিয়ালত মাত্ৰ এটা। এইটোৱে হৈছে জনগোষ্ঠীয় লোকৰ সংখ্যা বৃদ্ধিৰ হাৰ। সি বড়োৱে নহওক কিয়, মিচিঙে নহওক কিয়, গোৰ্খাই হওক, শৰণীয়া কছাৰী হওক, আদিবাসী হওক, মদাহী হওক, বৰ্মন কছাৰী হওক, ৰাভা হওক, যিমান আমাৰ জাতি জনগোষ্ঠী আছে 26টা জনগোষ্ঠী, কাৰো পৰিয়ালত 6টা, 5টা, 4টা, 3টা সন্তান এতিয়া নাই। খেতি পথাৰত যাবৰ কাৰণেও সন্তানৰ সংখ্যা কমি আহিছে। এনে পৰিৱেশত বৃহত্তৰ জাতি হিচাপে বড়ো লোকসকলে নিজৰ মাজত চৰ্চা কৰিব লাগিব যে বিটিচি বা আমাৰ জাতি সত্তাৰ বাবে নতুন প্ৰত্যাহ্বান ক'ত। আজি যদি বড়োলেণ্ডত ভোটাৰ তালিকাক যদি আমি চাওঁ, মই কাৰ সংখ্যা বাঢ়িছে মই নকওঁ, কিন্তু 26টা জনগোষ্ঠীৰ সংখ্যা নিশ্চিতভাৱে বঢ়া নাই, তাক মই ডাঠি ক'ব পাৰোঁ। অৰ্থাৎ বড়োসকলৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰত 26টা জনগোষ্ঠী পথৰ হেঙাৰ নহয়, বৰঞ্চ তেওঁলোক আপোনালোকৰ যুদ্ধৰ সহযাত্ৰী, তেওঁলোক আপোনালোকৰ যুদ্ধৰ সতীৰ্থ। কাৰণ আপোনালোকৰ লক্ষ্য বড়োলেণ্ডৰ বিকাশ আৰু এই 26টা জনগোষ্ঠীৰো লক্ষ্য বড়োলেণ্ডৰ বিকাশ, ভাষা সংস্কৃতিৰ উত্থান। যোৱা 5টা বছৰত অসমৰ মই এনে এজন মুখ্যমন্ত্ৰী হ'ম যি 212তকৈও বেছি বিটিচি অঞ্চলত যোৱাৰ মোৰ সৌভাগ্য হৈছে। মোৰ আগতে কোনোবা মুখ্যমন্ত্ৰীয়ে হয়তো 5টা বছৰত 5 দিনো বিটিচিত যাবলগীয়া হোৱা নাছিল, কিন্তু মই হিচাপ কৰি চাইছো যে 212তকৈও বেছি মই বিটিচিলৈ গৈছিলো আৰু বড়োলেণ্ডৰ সমস্যা সন্মুখৰ পৰা মই দেখিছিলো আৰু সম্ভাৱনাবিলাকো মোৰ সন্মুখত ধৰা দিছিলে। বড়োলেণ্ডৰ বৃহত্তৰ জাতি হিচাপে বড়ো আৰু আন 26টা জনগোষ্ঠীৰ মাজত যেতিয়া হেপিনেছ ইণ্ডেক্স বাঢ়িব, তেতিয়া মই নিশ্চিতভাৱে ক'ব পাৰোঁ সমগ্ৰ অসমৰ ভিতৰতে বড়োলেণ্ড এটা অৰ্থনৈতিক শক্তি হিচাপে ই প্ৰতিগণিত হ'ব আৰু বড়োলেণ্ডে ৰাজ্যৰ আটাইতকৈ অৰ্থনৈতিকভাৱে শক্তিশালী অঞ্চল হিচাপে পৰিগণিত হ'ব। মোৰ বিশ্বাস 5টা বছৰৰ শান্তিৰ প্ৰচেষ্টাৰ পিছত এতিয়া সমন্বয়ৰ প্ৰচেষ্টা হ'ব, সমৃদ্ধিৰ প্ৰচেষ্টা হ'ব আৰু বিকাশৰ প্ৰচেষ্টা হ'ব। অহা 5টা বছৰ শান্তিৰ 5টা বছৰৰ পিছত শান্তি itself is not a milestone. শান্তি এটা কেতিয়াও সূচক হ'ব নোৱাৰে, কাৰণ শান্তি থাকিলেহে উন্নতি হ'ব। তাৰ মানে peace is a means for development. It is not a end in itself. শান্তি ই শেষ চৰ্ত হ'ব নোৱাৰে। প্ৰগতিৰ বাবে শান্তিৰ প্ৰয়োজনীয়, কিন্তু প্ৰগতি, বিকাশ, সম্প্ৰীতিহে আমাৰ লক্ষ্য। এই শান্তিৰ 5টা বছৰক আমি মূলধন হিচাপে লৈ অনাগত 5টা বছৰত আমি বড়োলেণ্ডত শান্তি আনিব লাগিব, সমৃদ্ধি আনিব লাগিব। প্ৰতিটো জাতি জনগোষ্ঠীয়ে সুখৰ অনুভূতি কৰিব লাগিব। আৰু মই বিশ্বাস কৰোঁ যে যেনেকে আমাৰ অসমত কিবা এটা ঘটনা পৰিঘটনা হ'লে সেই ঘটনা পৰিঘটনাৰ নেতৃত্ব লৈ সামাজিক শান্তি অনাৰ দায়িত্ব বৃহত্তম ভাষী হিচাপে অসমীয়া লোকসকলৰ, তেনেকৈ বড়োলেণ্ডত স্থায়ী শান্তি অনা আৰু সকলো জনগোষ্ঠীৰ মাজত সমন্বয় আৰু সমতাৰ এক নতুন অধ্যায় ৰচনা কৰাৰ দায়িত্ব স্বাভাৱিকতে আমাৰ বড়োৰ জাতীয় সংগঠন ওপৰতে ন্যস্ত থাকিব। আজি যদি অসমত কৰবাত খেলি মেলি হয়, গণ্ডগোল হয়, সকলো মানুহে
অসমীয়া ভাষী অসমীয়া জাতীয় সংগঠনসমূহৰ মুখলৈ চায় কাৰণ আমি অসমত বৃহত্তম জাতি সত্তা ঠিক তেনেধৰণে বড়োলেণ্ডত ৰাভা কোচ গোৰ্খা আদিবাসী মদাহী শৰণীয়া কছাৰী বৰ্মন কছাৰী এই সকলো জাতি জনগোষ্ঠীক গোৰ্খাৰ পৰা আৰম্ভ কৰি গাৰোলৈকে বড়োলেণ্ডত বাস কৰা 26টা জনগোষ্ঠীক আনকি অসমীয়া ভাষী লোকসকলকো হেপিনেছ দিয়াৰ দায়িত্ব বৃহত্তম জাতি হিচাপে বড়ো লোকসকলৰ ওপৰত ন্যস্ত হৈ আছে আৰু যেতিয়া বড়ো লোকসকলে সকলোকে সুখ সম্প্ৰীতি আৰু অধিকাৰ দিয়াৰ বাবে কাম কৰিব আন জনগোষ্ঠীয়ে স্বাভাৱিকভাৱে বড়ো জনগোষ্ঠীয়ে যদি এহাত হাত আগবঢ়ায় আন জনগোষ্ঠীয়ে দুই হাত আগবঢ়ায় বড়ো লোকসকলক আলিংগন কৰিব তাত মোৰ কোনো সন্দেহ নাই যোৱা কেইটামান বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই প্ৰচেষ্টা লাহে লাহে আৰম্ভ হৈছে আৰু আজিৰ সভাখনে তাত প্ৰমাণ প্ৰমোদ বড়ো ডাঙৰীয়াই সকলোকে আমন্ত্ৰণ কৰিছে আৰু প্ৰতিটো জনগোষ্ঠীৰ মূল ব্যক্তিসকলে যিসকলে জনগোষ্ঠীটোৰ প্ৰতিনিধিত্ব কৰে তেওঁলোক ইয়াত আহি আজি আনন্দৰে উপস্থিত হৈছে আৰু যেতিয়া এই ধৰণৰ প্ৰচেষ্টা বড়ো সাহিত্য সভা নিখিল বড়ো ছাত্ৰ সন্থাই আৰম্ভ কৰিব মই ভাবো এই প্ৰচেষ্টা আৰু দ্ৰুত হ'ব ক্ষিপ্ৰ হ'ব একবিংশ শতিকা সংঘাতৰ ওপৰত নহয় একবিংশ শতিকা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কোৱান্টাম ফিজিক্স লাহে লাহে আমি জীয়াই থকাৰ ধাৰণাটো সলনি হৈছে এসময়ত কবি হবৰ কবিতা লিখিবৰ বাবে কবিৰ প্ৰয়োজন আছিল এসময়ত প্ৰবন্ধ লিখিবৰ বাবে প্ৰবন্ধকাৰৰ প্ৰয়োজন আছিল সমাজ ইমান পৰিৱৰ্তন হৈছে যে যাৰ হাততে মোবাইল আছে তেওঁই কবি হ'ব পাৰে তেওঁই প্ৰবন্ধকাৰ হ'ব পাৰে গান লিখিবৰ কাৰণে এসময়ত গায়কৰ প্ৰয়োজন আছিল গান গাবৰ কাৰণে এসময়ত গীতিকাৰৰ প্ৰয়োজন আছিল এতিয়া এআই সুন্দৰ সুন্দৰ গান আমি ঘৰতে বহি আমি ৰচনাও কৰিব পাৰো সুৰো কৰিব পাৰো অৰ্থাৎ পুৰণা যিবিলাক আমাৰ মাজত ইছ্যু আছিল বিজ্ঞানে সেই ইছ্যুবিলাকক নোহোৱা কৰি পেলালে বিজ্ঞানে এখন নতুন সমাজৰ সৃষ্টি কৰিলে এটা কবিতা যদি মই বঙালীত লিখিছো কম্পিউটাৰত মাত্ৰ এটা কমাণ্ডৰ জৰিয়তে সেই কবিতাটোক তুৰন্ত মই সাঁওতালি ভাষালৈ ৰূপান্তৰ কৰিব পাৰো অৰ্থাৎ আজি এজন কবি যদি অসমীয়া কবি হয় তেওঁ অসমীয়া কবি হৈ থাকিব নোৱাৰে তেওঁ যদি মনত ভাবে মই গ্ৰীচৰো কবি হম মই ফৰাচীৰো কবি হম মই আমেৰিকাতো মোৰ কবি যাব পাকিস্তানতো মোৰ কবিতা যাব বাংলাদেশতো মোৰ কবিতা যাব আফগানিস্তানতো কবিতা যাব কম্পিউটাৰত এটা কমাণ্ডেৰে মই মোৰ কবিতাটো পৃথিৱীৰ সকলো ভাষালৈ ৰূপান্তৰ কৰিব পাৰো অৰ্থাৎ ভাষাৰ বা জাতিসত্তাসমূহৰ সমস্যা বিংশ শতিকাৰ সমস্যা আৰু একবিংশ শতিকাৰ সমস্যা সম্পূৰ্ণ পৃথক ভূপেন হাজৰিকা ডাঙৰীয়াই কৈ গৈছিল এয়া বিজ্ঞানৰ যুগ লাহে লাহে আমাৰ মানসিকতাৰ পৰিৱৰ্তন হ'ব লাহে লাহে আমি বিজ্ঞান প্ৰযুক্তিৰ নতুন দিনলৈ যাম পুৰণি ইতিহাস আমি আঁতৰাই পেলাম আৰু আমি নতুন ধৰণে সমাজখনক বুজি পাবলৈ আৰম্ভ কৰিম মই বিশ্বাস কৰোঁ যে আমাৰ মাজত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ সমস্যা কেইটামান সমাধান কৰি পেলালে আমি বড়োলেণ্ডত স্থায়ী শান্তিৰ পথ বিচাৰি পাম আৰু এই সমস্যাবোৰ এনেকুৱাও নহয় যে সমস্যা কেইটা সমাধান হলে কৰবাত কাৰোবাৰ অকণমান ক্ষতি হ'ব কাৰো ক্ষতি নহয় মোক আজি ৰাতিপুৱা আপসুৰ প্ৰতিনিধি মণ্ডল গৈছিলে মোক কৈছিলে যে অসমত অসমীয়া ভাষাৰ লগতে
আপোনালোকে দিয়া নটিফিকেশ্যনত কৰিব পাৰে নেকি যে 13খন বড়ো অধ্যুষিত জিলাত অনুবাদ বড়োলৈকেও হ'ব। মোক চিন্তা কৰোঁতে 10 ছেকেণ্ডো নালাগিলে যে নিশ্চিতভাৱে বড়োলৈকে হ'ব। কাৰণ মই জানো মই যদি অনুবাদ নকৰোঁ এয়াই অনুবাদ কৰি দিব। মই তাক কেনেকৈ ৰাখি থ'ব পাৰিম? মইতো ৰাখি থ'ব নোৱাৰোঁ। যদি গভৰ্ণমেণ্টে ওলোৱা চাৰ্কুলাৰখন মই অসমীয়াত ওলালোঁ, আপচুৰ প্ৰতিনিধি দল মোৰ ওচৰত আহিলে মোক ক'ব বড়ো অনুবাদ কৰি দিয়ক। মই কম মই নোৱাৰোঁ। ঠিক আছে, আপুনি নোৱাৰে, আপোনাৰ সন্মুখতে মই কৰি দিছোঁ বুলি ChatGPTত মোৰ সন্মুখতে কৰি দিম। গতিকে যন্ত্ৰই কৰাৰ আগতে মানুহে কৰাত আপত্তি ক'ত থাকিব পাৰে? গতিকে মই 2 মিনিটতে ক'লোঁ কোনো কথা নাই, কালি অৰ্ডাৰ উলিয়াই দিম। অৰ্থাৎ বিজ্ঞানে যাক সহজ কৰি পেলাইছে, একেবোৰ কাম মানৱীয় প্ৰমূল্যৰে আমি তাকো সমাধান কৰিব পাৰোঁ। এয়াই যদি অনুবাদ কৰি দিলেহেঁতেন বড়ো লোকসকলে সুখৰ অনুভূতি নাপালেহেঁতেন। কিন্তু চৰকাৰে যেতিয়া অনুবাদ কৰি দিব বড়ো লোকসকলে তাত সুখৰ অনুভূতি লাভ কৰিব। অৰ্থাৎ বহু সমস্যাৰ সমাধান বিজ্ঞানে কৰি পেলাব। কিন্তু বিজ্ঞানৰ আগতে যদি মানুহে এই সমস্যাবিলাকৰ সমাধান কৰে, আমাৰ মাজত সমন্বয়ৰ সাকোডাল কটকটীয়া হ'ব। আৰু তাৰ কাৰণেই আমি প্ৰচেষ্টা কৰিম। আজিৰ বড়োলেণ্ড হেপিনেছ যি আমি মিছন কৰিছোঁ, সেই মিছনে স্থায়িত্ব পাওক। আমাৰ সন্মুখত এনেকুৱা এটা দিন আহক যে বড়োলেণ্ডত মই বড়ো, মই নন বড়ো, এই দুইটা শব্দ নুবুজোৱা হৈ যায়। আৰু বড়োলেণ্ডৰ মানুহে কয় যে মই বড়োলেণ্ডবাসী, আই এম এ চিটিজেন অফ বড়োলেণ্ড। এই পৰিচয় যেতিয়া আমি সকলোৱে পাই যাম, বড়োলেণ্ডৰ উন্নয়নক, বিকাশৰ, সমৃদ্ধিক কোনেও ধৰি ৰাখিব নোৱাৰে। যেতিয়া কৰবাত বড়ো সংস্কৃতি শুনিম তাত মই নিজক পাম। কৰবাত যেতিয়া মই সোণোৱাল কছাৰী, মদাহী কছাৰী, শৰণীয়া কছাৰীৰ সংগীত শুনিম তাত মই নিজক বিচাৰি পাম। য'ত গোৰ্খাৰ নৃত্য হ'ব, কোচ ৰাজবংশীৰ নৃত্য হ'ব, তাত সকলোৱে নিজক বিচাৰি পাব। ৰাভাৰ কৃষ্টিত মই নিজক বিচাৰি পাম। আৰু 26টা জনগোষ্ঠীৰ মাজত তেনেকৈ এটা বৃহৎ পৰিয়ালৰ সৃষ্টি হ'ব। আৰু বৃহত্তৰ অসমৰ উন্নয়নত সেই পৰিয়ালটোৱে আটাইতকৈ বৃহত্তম আমাৰ বৰঙণি আগবঢ়াব। মই পুনৰ এবাৰ আজি বঁটা প্ৰাপক প্ৰতিগৰাকীলৈ মোৰ ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। আৰু বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আজিৰ সভাত উপস্থিত আটাইকে মোৰ শ্ৰদ্ধা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ। বন্দে মাতৰম।